নমস্কাৰ সকলোকে স্বাগতম জনাইছোঁ অসম জব ইনফৰমেশ্যন ইউটিউব চেনেলে সো বন্ধুবান্ধৱসকল আজি বহুতে ভাল খবৰ আপোনালোকৰ মাজত লৈ আহিছোঁ পুনৰ ৰেলৱে ফালৰ পৰা নতুনকৈ ভেকেঞ্চি মুকলি কৰি দিছে বৃহৎ এটা ভেকেঞ্চি মুকলি কৰি দিছে প্ৰায় ৩২,০০০তকৈও অধিক ভেকেঞ্চি মুকলি কৰি দিছে যিসকলে ৰেলৱেত চাকৰি কৰিব বিচাৰে তেওঁলোকৰ বাবে বহুতে ভাল খবৰ হয় আৰু ভাল এটা সুযোগ হয় সো বন্ধুবান্ধৱসকল আপোনালোকে যদি 10 পাছ 12 পাছ বা গ্ৰেজুৱেশ্যন কৰি দিছে তেনেহ'লে আপোনালোকৰ বাবে বহুতে ভাল খবৰ হয় আপোনালোকে কিতাপবোৰৰ কাৰণে আবেদনসমূহ কৰি ল'ব পাৰিব সো বন্ধুবান্ধৱসকল গোটেইখিনি তথ্য আমি এই ভিডিঅ' যোগেদি আলোচনা কৰিম আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই থাকিব আৰু যিসকলে আমাৰ চেনেল নতুনকৈ আহিছে তেওঁলোকে চেনেলটো যদি এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু কাষত থকা বেল আইকন অন কৰি ল'ব যাতে আমাৰ সকলো ধৰণৰ চাকৰি আপডেট আপোনালোকে পোনপ্ৰথমে পাব পাৰে সো বন্ধুবান্ধৱসকল আপোনালোকে যদি হোৱাটছআপ বা টেলিগ্ৰামৰ যোগেদি আপডেটটো পাব বিচাৰে তেনেহ'লে ডিছক্ৰিপশ্যনত গ্ৰুপৰ লিংকটো দি আছে আপোনালোকে জইন কৰি ল'ব পাৰিব বা ফ'ল' কৰি ল'ব পাৰিব সো বন্ধুবান্ধৱসকল আহক আমি দেৰি নকৰাকৈ ভিডিঅ'টো আৰম্ভ কৰোঁ আপোনালোকে এটা চাই লওক RRB ৰিক্ৰুইটমেণ্ট 2025 RRB ফালৰ পৰা নতুনকৈ ভেকেঞ্চি মুকলি কৰি দিছে ইয়াতে ৩২,৪38টা পদ মুকলি কৰি দিয়া আছে এছিষ্টেণ্ট আৰু ট্ৰেক মেইনটেইনাৰ পষ্টৰ বাবে পষ্ট মুকলি কৰি দিয়া আছে ৰেলৱে ফালৰ পৰা যদি আপোনালোকে ৰেলৱেত চাকৰি কৰিব বিচাৰে তেনেহ'লে আপোনালোকৰ বাবে বহুতে ভাল খবৰ হয় ইয়াতে আপোনালোকে চাওক RRB ৰিক্ৰুইটমেণ্ট 2025 ৰেলৱে ৰিক্ৰুইটমেণ্ট বৰ্ড ফালৰ পৰা এইকেইটা ভেকেঞ্চি মুকলি কৰি দিছে এছিষ্টেণ্ট আৰু ট্ৰেক মেইনটেইনাৰ পষ্টৰ বাবে পষ্ট মুকলি কৰি দিছে যিসকলে ইণ্টাৰেষ্টেড হয় আৰু ৰেলৱেত চাকৰি কৰিব বিচাৰে তেওঁলোকৰ বাবে বহুতে ভাল খবৰ হয় যদি আপোনালোকে আবেদনসমূহ কৰি ল'ব বিচাৰে তেনেহ'লে অনলাইন যোগেদি আবেদনসমূহ কৰি ল'ব পাৰিব লিংকটো ডিছক্ৰিপশ্যনত দি দিম তাৰ পৰা আপোনালোকে আবেদনসমূহ কৰি ল'ব পাৰিব ইয়াতে 22 ফেব্ৰুৱাৰীলৈকে সময় দিয়া হৈছে সো আপোনালোকৰ বাবে ভাল এটা সুযোগ হয় আৰু এনেধৰণৰ সুযোগ আপোনালোকে কেতিয়াও এৰি নিদিব সো বন্ধুবান্ধৱসকল আপোনালোকে এটা চাই লওক RRB ভেকেঞ্চি ডিটেইলছ জানুৱাৰী 2025 এইটো অৰ্গেনাইজেশ্যনৰ নামটো হৈছে ৰেলৱে ৰিক্ৰুইটমেণ্ট বৰ্ড ৰেলৱে ৰিক্ৰুইটমেণ্ট বৰ্ড ফালৰ পৰা এইকেইটা ভেকেঞ্চি মুকলি কৰি দি আছে পোষ্ট ডিটেইলছ ইয়াতে দি আছে এছিষ্টেণ্ট আৰু ট্ৰেক মেইনটেইনাৰ পষ্টৰ বাবে পষ্ট মুকলি কৰি দি আছে আৰু টোটেল ভেকেঞ্চিটো ইয়াতে দি আছে ৩২,৪38টা পদ মুকলি কৰি দি আছে আৰু চেলাৰী দৰমহাবোৰ থাকিব ইয়াতে ১৭,০০০ৰ পৰা প্ৰতিমাহে আপোনালোকে পাই থাকিব যদি আপোনাৰ চাকৰিটো হয় তেনেহ'লে এইকেইটা দৰমহা আপোনালোকে প্ৰতিমাহে পাই থাকিব যদি ইণ্টাৰেষ্টেড হয় তেনেহ'লে আবেদনসমূহ কৰি ল'ব পাৰিব আৰু জব লোকেশ্যন ইয়াতে বিচাৰিছে অল ইণ্ডিয়া যিকোনো ষ্টেটৰ পৰা সকলোখিনিয়ে এইকেইটা পদৰ কাৰণে আবেদনসমূহ কৰি ল'ব পাৰিব আৰু এপ্লাই মোডটো হৈছে অনলাইন আপোনালোকে অনলাইন যোগেদি আবেদনসমূহ কৰি ল'ব পাৰিব আৰু RRB অফিচিয়েল ৱেবছাইটখন দি আছে আপোনালোকে যদি এইটো নটিফিকেশ্যনৰ বিষয়ে চাব বিচাৰে তেনেহ'লে এইটো অফিচিয়েল ৱেবছাইটত গৈ আপোনালোকে চাৰ্চ কৰি চাব পাৰিব চ' বন্ধুবান্ধৱসকল এইকেইটা পদ আবেদন কৰিবলৈ ইয়াতে আপোনালোকে চাই লওক ইয়াতে পষ্ট ডিটেইলছ দিয়া আছে ক'ত কিমানটা ভেকেঞ্চি দিয়া আছে আপোনালোকে ইয়াতে চাই লওক ইয়াতে পষ্ট ৱাইজত ভেকেঞ্চি দিয়া হৈছে RRB ভেকেঞ্চি ডিটেইলছ পষ্ট নেম আৰু নং অফ পষ্ট পইণ্টছমেন বিয়ৰ কাৰণে ইয়াতে 5,058টা পষ্ট দিয়া হৈছে আৰু এছিষ্টেণ্ট ট্ৰেক মেকানিকৰ কাৰণে ইয়াতে 799টা পষ্ট দিয়া হৈছে আৰু এছিষ্টেণ্ট ব্ৰিজৰ কাৰণে ইয়াতে 301টাকৈ পষ্ট দিয়া হৈছে আৰু ট্ৰেক মেইনটেইনাৰ গ্ৰেড 4ৰ কাৰণে ইয়াতে 13,187টা পষ্ট দিয়া হৈছে আৰু এছিষ্টেণ্ট পি ৱেৰ কাৰণে ইয়াতে 257টা পষ্ট দিয়া হৈছে আৰু এছিষ্টেণ্ট CNWৰ কাৰণে 2,587টা পষ্ট দিয়া হৈছে আৰু এছিষ্টেণ্ট TRDৰ কাৰণে ইয়াতে দিয়া হৈছে 1,381টা পষ্ট দিয়া হৈছে চ' আপোনালোকে য'ত ইণ্টাৰেষ্টেড হয় আপোনালোকে আবেদনসমূহ কৰি ল'ব পাৰিব আৰু তলত আপোনালোকে ইয়াতে চাই লওক এছিষ্টেণ্ট লোক ছেট ডিজেলৰ কাৰণে ইয়াতে 2,012টা পষ্ট দিয়া হৈছে আৰু এছিষ্টেণ্ট লোক ছেট ইলেক্ট্ৰিকেলৰ কাৰণে ইয়াতে 420টা পষ্ট দিয়া হৈছে আৰু এছিষ্টেণ্ট অপাৰেশ্যন ইলেক্ট্ৰিকেলৰ কাৰণে 950টা পষ্ট দিয়া হৈছে আৰু এছিষ্টেণ্ট SNTৰ কাৰণে 744টা পষ্ট দিয়া হৈছে আৰু এছিষ্টেণ্ট TLNSCৰ কাৰণে ইয়াতে 1,041টা পষ্ট দিয়া হৈছে আৰু এছিষ্টেণ্ট TLNSC ৱৰ্কশ্বপৰ কাৰণে 624টা পষ্ট দিয়া হৈছে আৰু এছিষ্টেণ্ট ৱৰ্কশ্বপ মেকৰ কাৰণে ইয়াতে 3,077টা পষ্ট দিয়া হৈছে চ' বন্ধুবান্ধৱসকল ইয়াৰ মাজত য'ত আপোনাৰ ইণ্টাৰেষ্টেড হয় আৰু আপোনাৰ শিক্ষাগত অৰ্হতা বয়সৰ সময়সীমাৰ লগত মিলে তাত আপোনালোকে আবেদনসমূহ কৰি ল'ব পাৰিব চ' বন্ধুবান্ধৱসকল আপোনালোকে এতিয়া চাই লওক এইকেইটা পদৰ বাবে বয়সৰ সময়সীমাবোৰ কিমান বিচাৰিছে আপোনালোকে এতিয়া চাই লওক RRB ৰিক্ৰুইটমেণ্ট ইলিজিবিলিটি ডিটেইলছ এডুকেশ্যনেল কোৱালিফিকেশ্যন শিক্ষাগত অৰ্হতাটো বিচাৰিছে ইয়াতে 10 পাছ আৰু ITI ফ্ৰম বৰ্ডছ অৰ ইউনিভাৰ্চিটি চ' বন্ধুবান্ধৱসকল
যদি আপোনালোকে যিকোনো বৰ্ডছ বা ইউনিভাৰ্চিটিৰ ফালৰ পৰা 10 পাছ বা ITI কৰি থৈছে তেনেহ'লে আপোনালোকৰ বাবে বহুতে ভাল খবৰ হয় আপোনালোকে আবেদনসমূহ কৰি ল'ব পাৰিব যদি 12 পাছ বা গ্ৰেজুৱেশ্যন কৰি থৈছে তেনেহ'লে আপোনালোকে আবেদনসমূহ কৰি ল'ব পাৰিব আৰু বয়সৰ সময়সীমা এজ লিমিটটো ইয়াতে বিচাৰিছে মিনিমাম বয়সৰ সময়সীমাটো বিচাৰিছে 18 বছৰৰ পৰা আৰু মেক্সিমামটো বিচাৰিছে 34 বছৰ বয়সলৈকে চ' বন্ধু বান্ধৱীসকল আপোনালোকৰ বয়স যদি 18 বছৰৰ পৰা 34 বছৰ বয়সৰ মাজত হৈছে তেনেহ'লে আপোনালোকে এইকেইটা পদৰ কাৰণে আবেদনসমূহ কৰি ল'ব পাৰিব চ' আপোনালোকৰ বাবে ভাল এটা সুযোগ হয় আৰু লগতে আপোনালোকে এজ ৰিলেক্সেশ্যনৰ সুবিধাও লাভ কৰিব পাৰিব ইয়াতে আপোনালোকে চাই লওক এজ ৰিলেক্সেশ্যন OBC NCL কেণ্ডিডেটসকলৰ কাৰণে 3 বছৰ দিয়া হৈছে আৰু SC ST কেণ্ডিডেটসকলৰ কাৰণে 5 বছৰ দিয়া হৈছে আৰু PWBD UR and EWS কেণ্ডিডেটসকলৰ কাৰণে 10 বছৰ দিয়া হৈছে আৰু PWBD OBC NCL কেণ্ডিডেটসকলৰ কাৰণে 13 বছৰ দিয়া হৈছে আৰু তলত আপোনালোকে চাই লওক যিসকলে PWBD SC ST কেণ্ডিডেট হয় তেওঁলোকৰ কাৰণে 15 বছৰ দিয়া হৈছে আৰু এপ্লিকেশ্যন ফি ইয়াতে আপোনালোকে দিব লাগিব আবেদন মাচুল দিব লাগিব যিসকলে SC ST মাইনৰিটি কমিউনিটিজ আৰু EBC PWBD ফেমেল আৰু ট্ৰেন্সজেণ্ডাৰ এক্স ছাৰ্ভিচমেন কেণ্ডিডেটসকলৰ কাৰণে 250 টকাকৈ আবেদন মাচুল দিব লাগিব আৰু অল আদাৰ্ছ কেণ্ডিডেটসকলৰ কাৰণে 500 টকাকৈ আবেদন মাচুল দিব লাগিব যিসকলে OBC MOBC কেণ্ডিডেট হয় তেওঁলোকৰ কাৰণে 500 টকাকৈ আবেদন মাচুল দিব লাগিব আৰু মোড অফ পেমেণ্ট মোডটো হৈছে অনলাইন আপোনালোকে অনলাইন যোগেদি পেমেণ্টটো কৰিব পাৰিব যেনে নেট বেংকিং ক্ৰেডিট কাৰ্ড ডেবিট কাৰ্ড বা UPI যোগেদি বা বেংক চালানৰ যোগেদি আপোনালোকে পেমেণ্টটো কৰিব পাৰিব চ' বন্ধু বান্ধৱীসকল আৰু এই কিতাপবোৰৰ বাবে চিলেকশ্যন প্ৰচেছটো হৈছে আপোনালোকে এটা চাই লওক চিলেকশ্যন প্ৰচেছটো হৈছে কম্পিউটাৰ বেছ টেষ্ট আৰু ইণ্টাৰভিউ যোগেদি চিলেকশ্যন প্ৰচেছটো হ'ব চ' বন্ধু বান্ধৱীসকল আপোনালোকৰ বাবে বহুতে ভাল খবৰ হয় আৰু ভাল এটা সুযোগ হয় আৰু এনেধৰণৰ সুযোগ আপোনালোকে কেতিয়াও নিদিব চ' বন্ধু বান্ধৱীসকল এই কিতাপবোৰৰ বাবে কেইটামান ইম্পৰ্টেণ্ট ডেটবোৰ আছে আপোনালোকে এইটো চাই লওক ইম্পৰ্টেণ্ট ডেটছ ষ্টাৰ্ট ডেট টু এপ্লাই অনলাইন এপ্লাই কৰা ষ্টাৰ্টিং ডেটটো হৈছে 23 তাৰিখ 1 মাহ 2024 পৰা আৰম্ভ হৈছে আৰু লাষ্ট ডেটটো হৈছে অনলাইন এপ্লাই কৰাটো 22 ফেব্ৰুৱাৰীলৈকে সময় দিয়া হৈছে আৰু ডেট ফৰ এপ্লিকেশ্যন ফি পে'মেণ্ট আফটাৰ ক্লজিং ডেট চ' বন্ধু বান্ধৱীসকল 24 ফেব্ৰুৱাৰীলৈকে দিয়া হৈছে যদি আপোনালোকে পে'মেণ্টটো কৰা নাই সেই সময়লৈকে আপোনালোকে পে'মেণ্টটো কৰিব পাৰিব আৰু ডেট টাইম ইয়াতে দিয়া আছে ফৰ মডিফিকেশ্যন উইণ্ড' ফৰ কাৰেকশ্যন ইন এপ্লিকেশ্যন ফৰ্ম চ' বন্ধু বান্ধৱীসকল আপোনাৰ যদি কিবা ভুল হৈছে বা আপোনালোকে কাৰেকশ্যন কৰিব লাগে তেনেহ'লে ইয়াতে 25 ফেব্ৰুৱাৰীলৈকে সময় দিয়া থাকে 25 ফেব্ৰুৱাৰীৰ পৰা 6 মাৰ্চলৈকে সময় দিয়া থাকিব চ' আপোনাৰ তাৰ মাজত আপোনালোকে যদি ভুল হৈছে কিবা ভুল হৈছে যদি এপ্লাই কৰোঁতে তেনেহ'লে আপোনালোকে কাৰেকশ্যন কৰিব পাৰিব চ' বন্ধু বান্ধৱীসকল আপোনালোকে যদি ইণ্টাৰেষ্টেড হয় আৰু ৰেলৱেত চাকৰি কৰিব বিচাৰে তেনেহ'লে আপোনালোকৰ বাবে বহুতে ভাল খবৰ হয় চ' বন্ধু বান্ধৱীসকল আপোনালোকে নিশ্চয় এইকেইটা বোৰ্ডৰ বিষয়ে সম্পূৰ্ণ ডিটেইলছ বুজি পাইছে আৰু যদি বুজা নাই তেনেহ'লে কমেণ্ট বক্সত কমেণ্ট কৰি জনাব নাইবা টেলিগ্ৰাম নাইবা হোৱাটছএপ গ্ৰুপত আপোনালোকে জইন কৰি ল'ব তাত আপোনালোকে সম্পূৰ্ণ ডিটেইলছবোৰ পাই যাব চ' বন্ধু বান্ধৱীসকল আজিৰ ভিডিঅ' সিমানকেইটা ভিডিঅ'তে শেষলৈকে চাই থাকিব ধন্যবাদ আকৌ বেলেগ এটা ভিডিঅ'ত লগ পাম